বৃত্ত অধ্যায় 10 অনুশীলনী 10.2 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম। প্ৰশ্নটো কি কৈছে, পিৰ পৰা এছলৈ কাকৰ চিত্ৰ, এই চিত্ৰৰ কথা কৈছে। পোৱা কোনসমূহ আনমিহলি কৈ দিয়া আছে। পি কোন অ' আৰ পিৰ যোগ, কিউ কোন আৰ কিউ পিৰ যোগ, আৰ কোন অ' আৰ কিউৰ যোগ, এছ কোন আৰ অ' কিউৰ যোগ, কোনসমূহৰ যোগ শুদ্ধ অধক্ৰমত সজাই। হোৱা বিকল্পটো হ'ল এ পি কিউ আৰ এছ, বি এছ পি কিউ আৰ, চি কিউ আৰ পি এছ, ডি আৰ এছ কিউ পি। ইয়াত প্ৰথমে আমি এই পি কিউ আৰ এছ এইখিনিৰ যোগ উলিয়াই ইয়াক অধক্ৰমত সজাব কৈছে। অধক্ৰম মানে আমাৰ ডাঙৰৰ পৰা সৰুলৈ। এতিয়া চাওঁ, প্ৰথমে এইখিনিৰ আমি মানখিনি উলিয়াই লওঁ। প্ৰথমে আমাক দিয়া আছে সলিউশ্যন, দিয়া আছে আৰ পি কিউ কিমান ডিগ্ৰী 30, আৰ পি কিউ 30 ডিগ্ৰী দিয়া আছে। আৰু পি আৰ আৰু পি কিউ হৈছে স্পৰ্শ, অ হৈছে আমাৰ কেন্দ্ৰ, অ হৈছে কেন্দ্ৰ, আৰু পি আৰ কিউ আৰ দুডাল স্পৰ্শ, আৰু অ' আৰ পি অ' কিউ পি মান কিমান হয় আমাৰ 90 ডিগ্ৰী, কিয়নো বৃত্তৰ স্পৰ্শডাল স্পৰ্শবিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধ লম্ব। এইটো আমি উপপাদ্য হিচাপে পাইছিলোঁ। এতিয়া প্ৰথম আমাৰ পিটো অ' আৰ পিটো উলিয়াব কৈছে। পি কি উলিয়াব দিছে, কোন অ' আৰ পি, চোৱা অ' আৰ পি ইকুৱেল টু কিমান হয় 90 ডিগ্ৰী, কিয় আমাৰ বৃত্তৰ স্পৰ্শডাল স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব। এইকাৰণে আমাৰ কি হৈছে, কোন অ' আৰ পিৰ মান 90। এইটো এতিয়া আকৌ কাৰ মান উলিয়াব লাগে, কিউত কোন আৰ কিউ পি, কোন আৰ কিউ পি এইটো আমাৰ কিমান হ'ব 90 ডিগ্ৰী হ'ব, কাৰণ ব্যাসাৰ্ধ অ' কিউ আৰু স্পৰ্শ পি কিউৰ লম্ব, কাৰণ ব্যাসাৰ্ধ অ' কিউ আৰু স্পৰ্শ পি কিউ লম্ব, পি কিউৰ লম্ব। এইকাৰণে কোন আৰ কিউ পিৰ মান কিমান 90 ডিগ্ৰী। এতিয়া আৰ অ' আৰ কিউৰ যোগ ওলাব লাগে, অ' আৰ কিউৰ যোগ। এতিয়া চোৱা ছবি চোৱা, অ' আৰ কিউ এটা আমাৰ ত্ৰিভুজ আৰু অ' কিউ আৰু অ' আৰ একে বৃত্তৰ ব্যাসাৰ্ধ। ত্ৰিভুজ অ' আৰ কিউত অ' আৰ আৰু অ' কিউ একে হ'ব, কাৰণ একে বৃত্তৰ
ব্যাসাৰ্ধ সদায় সমান হয় একে বৃত্তৰ ব্যাসাৰ্ধ তেতিয়া আমাৰ দুটা ত্ৰিভুজ হ'ল আৰু ত্ৰিভুজৰ তিনিটা কোণৰ যোগফলৰ মান কিমান আমাৰ 180 ডিগ্ৰী OR Q প্লাছ OQR প্লাছ আকৌ R OQ ইকুৱেল টু কিমান 180 আমাক কি উলিয়াব দিছে ORQ এতিয়া আকৌ ORQ প্লাছ ইয়াত OR আৰু সমান OQ তেনেহ'লে আমি কি লিখিব পাৰোঁ OR ঠাইত আমি OQ লিখিব পাৰোঁ বা OQ ঠাইত আমি OR লিখিব পাৰোঁ তেনেহ'লে OQ ঠাইত OR লিখিছোঁ ORQ প্লাছ ROQ ইকুৱেল টু 180 এতিয়া প্লাছ ORQ প্লাছ ORQ টুৱাইছ ORQ আকৌ 180 এই প্লাছ ROQ টো আমি লেফ্ট সাইডে নিলে আমাৰ কি হ'ব মাইনাস আকৌ ORQ equal to 180 minus ROQ by 2 এই 2 টো ইনটু হৈ আছে রাইট সাইডে গলে ডিভাইড হবে এটো বাৰু আমি 1 নম্বৰ দিলাম প্ৰথমে আমি ROQ টো আকৌ উলিয়াই লব লাগিবগে এটা এছত দিয়া আছে আমাক কোন ROQ ৰ যোগ কোন ROQ ৰ যোগ এতিয়া চোৱা ছবি চোৱা দুটা স্পৰ্শৰ মাজত স্পৰ্শৰ এটা RP আৰু QP মাজৰ কোণ এই কোণটো কথা কৈছা আৰু কেন্দ্ৰীয় কোণ এটো কেন্দ্ৰীয় কোণৰ মান সমান কিমান হয় 180 এটো আৰু কেন্দ্ৰীয় কোণৰ যোগফলৰ সমষ্টি কি হয় আমাৰ 180 তেনেহলে কি হ'ব ROQ plus RPQ equal to 180 সদায় মনত ৰাখিবা দুটা স্পৰ্শৰ মাজৰ কোণ আৰু কেন্দ্ৰীয় কোণৰ সমষ্টি 180 ডিগ্ৰী আমি জানো যে দুটা স্পৰ্শ মাজৰ কোণ আৰু কেন্দ্ৰীয় কোণৰ সমষ্টি 180 ডিগ্ৰী তেনেহলে আমাৰ কেন্দ্ৰীয় কোণটো ROQ প্লাস আৰু স্পৰ্শ দুটাৰ মাজৰ কোণ RPQ ইকুৱেল টু কিমান 180 ROQ প্লাস কোণ RPQ ৰ মান কিমান দিয়া আছে 30 ডিগ্ৰী আকৌ 180 and ROQ equal to 180 plus 32 right side গলে minus এটা 180 পা 30 গলে কিমান হয় আমাৰ 150 এটো 150 ডিগ্ৰী পালো আমি ROQ এতিয়া তোমালকে 1 নম্বৰ যে আমি ধৰিছিলো ইয়াত ROQ ৰ মান বহালে আমি ORQ বা Q মান আমি ORQ ৰ মান পাই যাম এতিয়া 1 প্লাস 1 টো আমাৰ কি আছিল কোণ ORQ equal to 180 minus ROQ by 2 এতিয়া কোণ ROQ ৰ ভ্যালু কিমান 150 বহাই দিলে আমি আকৌ 180 minus 150
30/2 30/2 কিমান আমাৰ 15 ডিগ্ৰী তেনেহ'লে অ আৰ কিউৰ ভেলু আমি কিমান পালোঁ 15 ডিগ্ৰী আমাক আকৌ প্ৰশ্নটো কি সুধিছিলে এইখিনিৰ মান উলিয়াই আমাক অৰ্ধক্ৰমত সজাব কৈছিলে কি পালোঁ কোন অ আৰ পিৰ মান 90 কোন আৰ কিউ পিৰ 90 আর অ আৰ কিউ 15 আৰু কোন আৰ অ কিউ 150 আমাক অৰ্ধক্ৰমত সজাব অৰ্ধক্ৰম মানে ডাঙৰ পৰা সৰুলৈ আটাইতকৈ ডাঙৰটো আমাৰ এছ তাৰপিছত পি তাৰপিছত কিউ এই দুটা সমান আৰু আৰটো সৰু এইটো অপশ্যন আমাৰ আছে তোমালোকে এইটো আকৌ লিখিব পাৰা কিউটো কিন্তু এইটো অপশ্যনটো নাই আমাৰ পিটো আগত থকা অপশ্যনটো আছে এছ পি কিউ আৰ তেনেহ'লে এইটোৰ আছে আমাৰ বি অপশ্যনটো আমাৰ এনচাৰ এইটো প্ৰথমৰ পৰা চাই লোৱা এইটো এতিয়া নেক্সট প্ৰশ্নটো চোৱা এতিয়া 21 নম্বৰ প্ৰশ্নটো চোৱা চিত্ৰ এই চিত্ৰৰ কথা কৈছে অকেন্দ্ৰীয় বৃত্তৰ পি কিউ আৰু পি আৰ দুডাল স্পৰ্শ আন এডাল স্পৰ্শ এ চি বি এ বৃত্তটোক চি বিন্দুত স্পৰ্শ কৰিছে পি কিউ সমান 12 সেন্টিমিটাৰ হ'লে বি পি ইকুৱেল 8 সেন্টিমিটাৰ হ'লে বি চিৰ দৈৰ্ঘ্য উলিয়াব কৈছে এই অপশ্যনটোত আছে 2 সেন্টিমিটাৰ বিত আছে 4 সেন্টিমিটাৰ চিত আছে 6 সেন্টিমিটাৰ ডিত আছে 8 সেন্টিমিটাৰ এতিয়া অকেন্দ্ৰীয় এইটো বৃত্তৰ কথা কৈছে আৰু পি কিউ আৰু পি আৰ দুডাল স্পৰ্শ আমি জানো এটা বহিবিন্দুৰ পৰা দুডাল স্পৰ্শৰ দৈৰ্ঘ্য সমান আৰু আন এটা স্পৰ্শ আছে আমাৰ এ চি বি চি বিন্দুত স্পৰ্শ কৰিছে পি কিউ 12 দিয়া আছে পি কিউ যদি 12 হয় তেনে পি আৰ মানো আমাৰ কিমান হ'ব 12 হ'ব আৰু বি পিৰ ভেলু দিয়া আছে আমাক 8 বি পিৰ ভেলু দিয়া আছে তোমালোকে আৰ বিৰ মান ওলালে আমি বি চিৰ মান পাই যাম কিয়নো আমাৰ আৰ বি ইকুৱেল টু বি চি কাৰণ স্পৰ্শ দুডালৰ দৈৰ্ঘ্য সমান এতিয়া চাওঁ কেনেদৰে সমাধান কৰিম এতিয়া 21 কি দিয়া আছে আমাক অকেন্দ্ৰীয় হৈছে আমাৰ কেন্দ্ৰ আৰু পি কিউ পি আৰ আৰু বি এছ এ বি স্পৰ্শ আৰু পি কিউ কিমান দিয়া আছে 12 পি কিউ যদি 12 হয় 12 হয় পি আৰ ইকুৱেল টু পি কিউ কিয়নো এটা বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শবোৰৰ দৈৰ্ঘ্য সমান তেনেহ'লে পি আৰৰ মানো কিমান 12 হ'ব কিয়নো পি কিউ ইকুৱেল 12 হয় আৰু কি দিয়া আছে আমাক আৰু বি পি ইকুৱেল টু আমাক 8 দিয়া আছে এতিয়া চোৱা আকৌ বি পি দিয়া আছে বি আৰ আছে আমি আৰ বি ওলাব লাগে চিত্ৰৰ পৰা কি পাওঁ
RB equal to PR minus BP. এটা PR এর ভ্যালু 12, BP এর ভ্যালু 8, 12 minus 8 4, RB equal to 4. এতিয়া RB equal কি হয় আমার BC বা BC equal to RB. আমার RB equal BC স্পর্শ হয় এবোৰ এটা QA সমান AC হয় RB equal to BC হয় আমাৰ স্পৰ্শবোৰৰ দৈৰ্ঘ্য সমান হয় এতিয়া BC এর মান ওলাব কৈছে BC equal RB এর ভ্যালু কিমান পালো আমি 4 আমাক ওলাব দিছিলে কি BC এর দৈৰ্ঘ্য এটাকে BC এর দৈৰ্ঘ্য কিমান 4 সেন্টিমিটার আর এই অপশনটা আমার কি আছে বি আছে এটা আমার এনসার ভালকে চাই লোৱা ও হৈছে আমাৰ কেন্দ্ৰ PQ PR AB বোৰ আমাৰ স্পৰ্শ আৰু PQ 12 দিয়া আছে 12 আছে আৰু PQ সমান আমাৰ PR কিয়নো বহিবিন্দুৰ পৰা বৃত্তলৈকে না স্পৰ্শৰ দৈৰ্ঘ্য সমান এই কাৰণে আমাৰ PR ৰ মানো আমাৰ 12 আকৌ BP ৰ মান দিয়া আছে RB ৰ মান ওলালে আমি BC পাম কাৰণ RB ইকুৱেল আমাৰ BC হয় এতিয়া নেক্সট প্ৰশ্নটো চাও নেক্সট 22 নম্বৰটো প্ৰশ্নটো চোৱা চিত্ৰ 10.25 চিত্ৰ দিয়া আছে দেখুওৱা ধৰণে এটা বৃত্তাকাৰ ঘড়ী ত্ৰিভুজ আকাৰ কাঁচৰ ফ্ৰেমত লগোৱা হৈছে দিয়া আছে BP ইকুৱেল 6 CP 8 আৰু AQ 3 হলে AR ৰ দৈৰ্ঘ্য কিমান হ'ব এটা অপচনত দিয়া আছে AC দৈৰ্ঘ্য আৰু ABC ত্ৰিভুজৰ পৰিসীমা ওলাব কৈছে এতিয়া আমি প্ৰথমে AR ৰ দৈৰ্ঘ্যটো উলিয়াম অপচনত দিয়া আছে 3 B আছে 6 C আছে 8 D আছে 9 দিয়া আছে কি দিয়া আছে আমাক BP equal to 6 CP equal to 8 AQ দিয়া আছে আমাক 3 সেন্টিমিটার এটা ওলাব লাগে আমাক AR ৰ দৈৰ্ঘ্য AR এতিয়া আমি কি জানো এটা বহিবিন্দুৰ পৰা বৃত্তলৈকে না স্পৰ্শবোৰৰ দৈৰ্ঘ্য সমান আমি জানো যে এটা বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শবোৰৰ দৈৰ্ঘ্য সমান তেনেহলে BP ইকুৱেল কি হ'ব আমাৰ BR হ'ব BP ইকুৱেল টু এটো ইকুৱেল আমাৰ BR তেনেহলে BP ৰ মান কিমান আছে আমাৰ 6 তেনেহলে BR ইকুৱেল আমাৰ কি হ'ব 6 আকৌ CP সমান AQ বা QC সমান PC এটো মান এটো এটা PC বা CP ৰ মান কিমান আছিল আমাৰ 8 তেনেহলে QC ইকুৱেল আমাৰ 8 হল আকৌ AR ইকুৱেল টু আমাৰ AQ AR এটো মান এটো AQ ৰ মান কিমান 3 তেনেহলে আমি কি পালো AR ৰ মান 3 ডাইৰেক্ট উলাই ললে হল
ইয়াত বাকীখিনি পিছত প্ৰয়োজন হ'ব কাৰণে এইখিনি ওলাই লোৱা হৈছে তেনেহ'লে এ আৰৰ মান উলিয়াব কৈছিলে আমাৰ এ আৰ দৈৰ্ঘ্য 1 নম্বৰটোত আমাৰ এ আৰৰ দৈৰ্ঘ্য কিমান পালোঁ 3 সেন্টিমিটাৰ আৰু এইটো অপচন আছে আমাৰ 8 এতিয়া নেক্সট আমাক ওলাব দিছে এ চিৰ দৈৰ্ঘ্য এটা এ চি ইকুৱেল আমাৰ কি হয় এ কিউ প্লাছ কিউ চি 2 নম্বৰটো আমাক এ চি উলিয়াব দিছে এটা এ চি ইকুৱেল টু এ কিউ প্লাছ কিউ চি এতিয়া এ কিউৰ ভেলু আমি জানো কিমান 3 আৰু কিউ চিৰ ভেলু আমি আমাৰ কি আছিলে 8 এইটো বহাই দিম 3 প্লাছ 8 কিমান হয় আমাৰ 11 আৰু 11টো আমাৰ ডি অপচনত আছে ডি তেনেহ'লে এ চিৰ দৈৰ্ঘ্য আমি ওলালোঁ এইটো এ চিৰ দৈৰ্ঘ্য 11 সেন্টিমিটাৰ এতিয়া আমাক নেক্সট প্ৰশ্নটো উলিয়াব দিছে ত্ৰিভুজ এ বি চি ত্ৰিভুজৰ পৰিসীমা এতিয়া চোৱা ত্ৰিভুজটো কোনটা আমাৰ এ বি চিৰ পৰিসীমা বুলি ক'লে আমাৰ তিনিটা বাহুৰ যোগফল তেনেহ'লে তিনিটা বাহুত আমাৰ এ বি প্লাছ বি চি প্লাছ এ চি তেনেহ'লে কি হ'ব এ বি প্লাছ বি চি প্লাছ এ চি আকৌ এ বি ইকুৱেল কি হয় আমাৰ এ বি এ আৰ প্লাছ আৰ বি আকৌ বি চি কি হয় বি পি প্লাছ পি চি এ চি কি হয় আমাৰ এ কিউ প্লাছ কিউ চি এতিয়া আমি এ বি কি হয় আমাৰ এ আৰ প্লাছ আৰ বি বি চি কি হয় বি পি প্লাছ পি চি এ চি কি হয় আমাৰ এ কিউ প্লাছ কিউ চি এতিয়া আমি এই গোটেইখিনিৰ মান আমি জানো এ আৰ ভেলু আমাৰ কি আছিলে কি পাইছিলে আমাৰ 3 আকৌ আৰ বি বা বি আৰ আমাৰ 6 আছিলে তোমালোকে ওপৰত চাবা বি পিৰ ভেলু আমাৰ কিমান বি পিৰ ভেলু আমাৰ 6 আৰু পি চিৰ ভেলু 8 এ কিউৰ ভেলু 3 আকৌ কিউ চিৰ মান 8 এইখিনি আমাৰ এটা গোটেইখিনি যোগ কৰি দিয়া কিমান হ'ব 6 প্লাছ 3 9 9 6 15 15 প্লাছ 8 23 23 প্লাছ 3 26 26 প্লাছ 8 34 আৰু 34 অপচনটো আমাৰ ক'ত আছে বিত আছে এইটোৱে আমাৰ এনসাৰ এনেকৈ আমি পৰিসীমা উলিয়াব লাগে আৰু এটা 4 নম্বৰটো আমাক কি দিয়া আছে 4 নম্বৰ প্ৰশ্নটো বৃত্তটোৰ ব্যাসাৰ্ধ 4 সেন্টিমিটাৰ হ'লে ত্ৰিভুজ এ বি চিৰ কালি কি হ'ব এ 12 বি 8 চি 24 ডি 28 এতিয়া চোৱা 4 নম্বৰটো বৃত্তটোৰ ব্যাসাৰ্ধ 4 সেন্টিমিটাৰ হ'লে ত্ৰিভুজ অ বি চিৰ কালি কি হ'ব এটা আমাৰ বি চি অ বি চি বুলি কৈছে তেনেহ'লে আমি এইটো সংযোগ কৰিম অ বি চি আমি কি জানো ত্ৰিভুজৰ কালি বুলি ক'লে 1/2 ভূমি পূৰণ উন্নতি ভূমি আমাৰ বি চি উন্নতি এটা আমি ৰাখিম অ পি এইটো হৈছে আমাৰ অ পিটো আকৌ আমাৰ ব্যাসাৰ্ধ এটা সলিউশন বি চি কিমান হ'ব আমাৰ প্ৰথমে আমি বি চিৰ মানটো ল'ম যিহেতু এইটো ভূমি বি পি প্লাছ পি চি বি পিৰ মান কিমান আছিলে আমাৰ বি পি ইকুৱেল টু 6 আৰু পি চি বা চি পি একেই কথা কি আছিলে আমাৰ 8 এটা 6 প্লাছ 8 আমাৰ 14 এটা আমি ভূমি পাই গ'লোঁ উন্নতি আমাৰ কোনটো অ পি আৰু এইটো আমাৰ ব্যাসাৰ্ধ হয়
OP ইকুৱেল R ব্যাসাৰ্ধ আমি আৰেৰে চিম্বল কৰোঁ আৰু ইয়াত দিয়া আছে ব্যাসাৰ্ধ আমাৰ কিমান 4 সেন্টিমিটাৰ এতিয়া আমি ত্ৰিভুজ OBCৰ কালি কিমান 1/2 ভূমি আমাৰ BC উন্নতি আমাৰ OP তো 1/2 BCৰ মান কিমান আছিল আমাৰ 14 পাইছিলোঁ OPৰ ভ্যালু আমাৰ 4 এটা 2 ৰে 4 কেনসেল হ'ল 2 হ'ল that 14 into 2 কিমান আমাৰ 28 তেনেহলে অপশন কোনটোত আছে আমাৰ ডি অপশনটো আছে 28 সেন্টিমিটাৰ এইটো আমাৰ প্ৰথমৰ পৰা চাই লোৱা আজি আমাৰ বৃত্ত লেসনটো শেষ হৈছে ইয়াৰ পিছত আমি অধ্যায় 11 বৃত্ত সম্বন্ধীয় কালৰ বিষয়ে আলোচনা কৰিম কিবা ডাউট থাকিলে তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি দিবা আৰু যিমান পাৰে মোৰ চেনেলটো সাবস্ক্ৰাইব আৰু শেয়াৰ কৰি দিবা